সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চ' আজি আমি সমাধান কৰিম ক্লাছ 7ৰ যি এক্সাৰচাইজ 7.2 দি আছে তাৰে প্ৰশ্নকেইটা সমাধান কৰিম চ' এক নম্বৰ প্ৰশ্নটো কি কৈছে যে ফাইণ্ড আউট দ্য কাৰেক্ট ষ্টেটমেণ্ট অফ দ্য ফলোইং কুৱেশ্যনছ কৈছে ইয়াত যে এক নম্বৰ প্ৰশ্ন দি আছে এই এক নম্বৰ প্ৰশ্নৰ কাৰণে চ' চাৰিটা কি আছে উত্তৰ দি আছে এই চাৰিটাৰ পৰা যিকোনো এটাহে উত্তৰ শুদ্ধ সেইটো আমি বিচাৰি উলিয়াব লাগে চ' ইয়াত এক নম্বৰ প্ৰশ্নটো কি কৈছে If in triangle ABC and triangle PQR, AB 4 cm, BC 5 cm, AC 6 cm, PQ 4 cm, QR 5 cm, PR 6 cm, then আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে তলৰ উক্তিবোৰৰ কোনটো সত্য ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ AB 4 cm, BC 5 cm, AC 6 cm, PQ 4 cm, QR 5 cm, PR 6 cm তেন্তে তলৰ কোনটো সত্য চোৱা প্ৰথমে ইয়াত যিহেতু দুখন ত্ৰিভুজ আঁকিবলৈ কৈছে আমি প্ৰথমে দুখন ত্ৰিভুজ আঁকি লওঁ চোৱা নাম্বাৰ 1ৰ সলিউশ্যন আৰু এক্সাৰচাইজটো হ'ল আমাৰ কিমান 7.2 এতিয়া চোৱা ইয়াত কি হৈছে ত্ৰিভুজ ABC আঁকিব দিছে ইয়াত এখন আমি ত্ৰিভুজ আঁকি লওঁ ইয়াত এখন ত্ৰিভুজ বুজাৰ কাৰণে এইটো পইণ্ট ABC আৰু এখন ত্ৰিভুজ আঁকিব দিছে আমাক ইয়াত চোৱা এই ত্ৰিভুজখনৰ নাম ধৰিলে আমি PQR এতিয়া চোৱা বাহুখিনিৰ মানটো দি আছে কিমান কিমান চোৱা AB বাহুৰ মান কিমান 4 cm অৰ্থাৎ AB বাহুৰ মান 4 cm BC বাহুৰ মান কিমান 5 cm BC 5 cm তাৰপিছত AC 6 cm অৰ্থাৎ AC 6 cm PQ Pৰ পৰা Q বাহুৰ মান কিমান 4 cm QR 5 cm QR 5 cm আকৌ হৈছে PRটো কিমান 6 cm PR 6 cm এতিয়া চোৱা এই ত্ৰিভুজ দুখন চোৱা ত্ৰিভুজৰ এইখন বাহুৰ লগত এইখন বাহু মিলিছে এই তলৰ বাহুখনৰ লগত এই তলৰ বাহুখন মিলিছে আকৌ চোৱা এই চাইডৰ বাহুখনৰ লগত এই চাইডৰ বাহুখন মিলিছে মানে অৰ্থাৎ আমি দেখিবলৈ যে পাইছোঁ যে কি ত্ৰিভুজ দুখন কি সৰ্বাংগম অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে ত্ৰিভুজ ABC সৰ্বাংগম ত্ৰিভুজ কি পালোঁ চোৱা PQR চোৱা এইটো ক'ত লিখা আছে চোৱা সেইটো শুদ্ধ হ'ব ত্ৰিভুজ ABC সৰ্বাংগম ত্ৰিভুজ PQR এই চোৱা ABC আছে তাৰপিছত কিউ আছে এইটো নহ'ব বি নম্বৰটো চোৱা ত্ৰিভুজ ABC PQR যিহেতু আমাৰ PQRটো লাগে তাৰমানে কি হ'ব চোৱা 2 নম্বৰটো আমি কি পালোঁ শুদ্ধ পালোঁ হয়নে চোৱা ইয়াতে আছে কিউ ইয়াতে PRQ আছে কিন্তু কি হ'ব লাগিব আমাৰ PQR হ'ব লাগিব চোৱা ইয়াত কি পালোঁ PQR অৰ্থাৎ কি হ'ব বি নম্বৰটো কি হ'ব আমাৰ শুদ্ধ অৰ্থাৎ ইয়াতে কি কৰিব এই বি নম্বৰটো শুদ্ধ দি দিবা তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন ট্ৰায়াঙ্গেল ABC এংগেল A ইকুৱেল 90 ডিগ্ৰী এণ্ড AB বাহুৰ লগত AC বাহু সমান দেন ইয়াৰ পৰা কোনটো শুদ্ধ হয় সেইটো আমাৰ বিচাৰি উলিয়াব লাগে আকৌ ইয়াত কি কৈছে চোৱা অসমীয়াত ত্ৰিভুজ ABCৰ কোণ A ইকুৱেল 90 ডিগ্ৰী আৰু AB বাহুৰ লগত AC বাহুটো সমান আৰু এই চাৰিটা অপশ্যনৰ পৰা কোনটো শুদ্ধ সেইটো আমি উলিয়াব লাগে বিচাৰি চোৱা ইয়াত নাম্বাৰ 2ৰ সলিউশ্যন চ' আমাক ইয়াত কি আঁকিব দিছে চোৱা ABC এখন ত্ৰিভুজ আঁকিব দিছে আৰু A কোণৰ মানটো কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ চোৱা ইয়াত এখন আমি ত্ৰিভুজ আঁকিলোঁ এই ত্ৰিভুজখনৰ এই বিন্দুটোৰ নাম আমি A বুলি ধৰি ল'লোঁ এই বিন্দুটোৰ নাম B আৰু এই বিন্দুটোৰ নাম আমি C বুলি ধৰি ল'লোঁ এতিয়া চোৱা এই A কোণৰ মানটো চোৱা আমাক কিমান বুলি কৈছে চোৱা 90 ডিগ্ৰী অৰ্থাৎ এই কোণৰ মানটো কিমান 90 ডিগ্ৰী চোৱা আৰু কি কৈছে AB বাহুৰ লগত AC বাহু সমান অৰ্থাৎ এই যোনটো AB বাহু আছে এই AB বাহুৰ লগত এই AC বাহুটো কি হ'ব সমান অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু সমান যেতিয়া ত্ৰিভুজত দুখন বাহু সমান হয় তেতিয়া এই ত্ৰিভুজখনক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু যেতিয়া ত্ৰিভুজখনৰ কি হ'বগৈ দুটা বাহু সমান হ'ব তেতিয়া কি হ'বগৈ ইয়াৰ এই যোনটো কোণ আছে এই কোণ দুখনো কি হ'বগৈ সমান হ'বগৈ চ' এতিয়া যিহেতু কোণ দুখন সমান হৈছে আৰু আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণ মিলাই পেলাই কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব যিহেতু আমি 90 পাই গ'লোঁ আৰু বাকী থাকিল কিমান 90 এতিয়া 90 কি কৰা ইয়াক সমানে যদি আমি ভাগ কৰোঁ কিমান হ'বগৈ চোৱা 90 যোগ যদি আমি যিটো কোণ আছে দুখন 2 দি যদি আমি কি কৰোঁ এইটো হৰণ কৰোঁ চোৱা 2 90 কেইবাৰ যাব 2 যাব 45 বাৰ 2 45 কিমান 90 অৰ্থাৎ এখন কোণ ইয়াত কিমান হ'ব 45 আৰু এইখনো কিমান হ'ব 45 ইয়াত 90 45 মিলিলে কিমান হ'ব তিনিখন কোণ মিলাই পেলাই কিমান হ'ব ইয়াৰ সমষ্টিটো 180 আৰু ত্ৰিভুজত তিনিটা কোণ মিলাই পেলাই কিমান হ'ব লাগিব 180 আৰু চোৱা ইয়াত ত্ৰিভুজৰ যোনটো কোণ আছে এই কোণখিনি মাপটো কিমান পালোঁ 45 অৰ্থাৎ বি কোণৰ মান কিমান 45 হ'ব চি কোণৰ মানটো কিমান হ'ব 45 চ' ইয়াত ক'ত আছে বি কোণ আৰু চি কোণৰ মানটো 45 ক'ত আছে চোৱা ইয়াত আছে 60 এইটো নহ'ব ইয়াত কিমান আছে 30 এইটো নহ'ব ইয়াত চোৱা চি নাম্বাৰটো আছে বি আৰু চি কোণৰ মান 45 অৰ্থাৎ এই আমাৰ কি হ'ব চি নাম্বাৰটো শুদ্ধ হ'ব অৰ্থাৎ 2ৰ কি কৰা এই চি নাম্বাৰটো শুদ্ধ দিয়ে তাৰপিছত 3 নম্বৰটো চোৱা কি কৈছে দ্য মেজাৰ্ছ অফ ইচ এংগেল অফ এন ইকুইলেটাৰেল ট্ৰায়াঙ্গেল ইজ আৰু অসমীয়াত কৈছে যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ সমবাহু ত্ৰিভুজ যেতিয়াই ক'ব তেতিয়া প্ৰতিটো কোণৰ যোগ কিমান হ'ব 60 ডিগ্ৰী হ'ব আৰু ইয়াতে কি কৰে এই 60টোৰ শুদ্ধ চিন দিয়া সমবাহু মানে কি যেতিয়া এখন ত্ৰিভুজৰ তিনিটা বাহু সমান অৰ্থাৎ এইখন বাহু যিমান হ'বগৈ ইখনৰ সিমান হ'ব লাগিব আৰু ইখন বাহু কি হ'লে একে হ'ব লাগিব অৰ্থাৎ তিনিখন বাহু
কি হ'ব লাগিব সমান হ'ব লাগে যেতিয়া ত্ৰিভুজত তিনিখন বাহু সমান হয় অৰ্থাৎ এইখন বাহু এইখন বাহু এইখন বাহু যেতিয়া তিনিখন বাহুৱে সমান হ'ব তেতিয়া সেই ত্ৰিভুজখনক সমবাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু সমবাহু ত্ৰিভুজৰ এখন কোণৰ মান কিমান হ'বগৈ এইটো 60 এইখনো 60 হ'বগৈ এইখনো 60 হ'বগৈ তেতিয়া তিনিখন কোণ মিলি পেলাই ইয়াৰ যোগটো কিমান হ'বগৈ 180 ডিগ্ৰী এইটো হ'ল আমাৰ 3 নম্বৰটোৰ এনচাৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন দ্য ফিগাৰ এ বি ইকুৱেল চি ডি অৰ্থাৎ এই এ বি বাহুখনৰ লগত এই চি ডি বাহুখন সমান আৰু কৈছে যে এ ডি বাহুৰ লগত চি বি বাহু সমান অৰ্থাৎ এই এ ডি বাহুৰ লগত এই চি বি বাহুটো সমান কৈছে যে এংগেল ডি এ বি অৰ্থাৎ এংগেল ডি এ বি অৰ্থাৎ এই যে কি আছে এইখন ত্ৰিভুজ আছে এই ত্ৰিভুজখনৰ লগত কি কৈছে বি চি ডি অৰ্থাৎ এই ত্ৰিভুজখনৰ কথা কৈছে এই ত্ৰিভুজখন সমান এই ত্ৰিভুজখনৰ লগত এই ত্ৰিভুজখন সমান দেন তেতিয়াহ'লে ইয়াৰ পৰা চোৱা এই ত্ৰিভুজ দুখন কি হ'ব সৰ্বসৰ্বাংগম হ'ব হয়নে ত্ৰিভুজ দুখন যিহেতু একে হয়নে এতিয়া চোৱা ইয়াৰ পৰা কোনটো আমাৰ উত্তৰ শুদ্ধ সেইটো আমি বিচাৰি উলিয়াব লাগে চ' ইয়াত কৈছে ত্ৰিভুজ এ বি চি চ' ইয়াত কৈছে ত্ৰিভুজ এ বি চি এইটো এইখন ত্ৰিভুজৰ কথা কৈছে এইখন ত্ৰিভুজটো নহ'ব যিহেতু আমি পাইছোঁ যে এইখন ত্ৰিভুজ আৰু এইখন ত্ৰিভুজ হয়নে তাৰমানে এ বি চিটো আমাৰ নহ'ব চোৱা ইয়াতো কি আছে এ বি চি ইয়াতো এ বি চি ইয়াতো এ বি চি চোৱা তাৰমানে এই এ বি চি থকাকেইটা নহ'বগৈ তাৰমানে কি হ'ব আমাৰ এই চি নাম্বাৰটো হ'বগৈ চি নাম্বাৰটো চোৱা ত্ৰিভুজখনৰ নাম কি বি এ ডি আমি এইখন ত্ৰিভুজ পালোঁ হয়নে বি এ ডিটো পালোঁ আৰু কি পালোঁ চোৱা ডি চি বি এইখন ত্ৰিভুজ পালোঁ হয়নে এইখন আৰু এইখন ত্ৰিভুজ পাব লাগে আমি মানে এইটো হ'ব কি 4 নম্বৰ চি নাম্বাৰটো কি হ'ব শুদ্ধ আৰু ইয়াতো কি কৰা এই 4 নম্বৰ চি নাম্বাৰটো কি কৰা শুদ্ধ চিন দি দিয়া ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন ট্ৰেংগেল এ বি চি এণ্ড ট্ৰেংগেল পি কিউ আৰ এ বি ইকুৱেল 3.5 চেণ্টিমিটাৰ বি চি 7.1 চেণ্টিমিটাৰ এ চি 5 চেণ্টিমিটাৰ পি কিউ ইকুৱেল 7.1 চেণ্টিমিটাৰ কিউ আৰ 5 চেণ্টিমিটাৰ এণ্ড পি আৰ ইকুৱেল 3.5 চেণ্টিমিটাৰ হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ কাৰেক্ট অৰ্থাৎ এই চাৰিটাৰ পৰা কোনটো শুদ্ধ সেইটো আমি বিচাৰি উলিয়াব লাগে আৰু চোৱা অসমীয়াত কি কৈছে 5 নম্বৰ কৈছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি বাহুৰ মান 3.5 চেণ্টিমিটাৰ বি চি 7.1 চেণ্টিমিটাৰ এ চি 5 চেণ্টিমিটাৰ পি কিউ ইকুৱেল 7.1 চেণ্টিমিটাৰ কিউ আৰ 5 চেণ্টিমিটাৰ আৰু পি আৰ ইকুৱেল 3.5 চেণ্টিমিটাৰ তেন্তে তলৰ কোনটো সত্য অৰ্থাৎ এই চাৰিটাৰ পৰা কোনটো সত্য এইটো আমি উলিয়াব লাগে চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশ্যন চ' আমাক ত্ৰিভুজ কি আঁকিব দিছে চোৱা কৈছে যে এ বি চি ত্ৰিভুজ আঁকিব দিছে হয় ইয়াত কি কৰি এখন ত্ৰিভুজ আঁকো ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ এ বি চি আৰু এখন ত্ৰিভুজ আঁকিব দিছে পি কিউ আৰ ইয়াত আন এখন ত্ৰিভুজ আঁকিলোঁ আমি বুজাৰ কাৰণে এইটো পি কিউ আৰ এতিয়া চোৱা কৈছে এ বি বাহুৰ মান কিমান 3.5 অৰ্থাৎ এ বি বাহুৰ মান 3.5 চেণ্টিমিটাৰ কৈছে বি চি 7.1 চেণ্টিমিটাৰ তাৰপিছত চোৱা এ চি কিমান 5 চেণ্টিমিটাৰ এ চি 5 চেণ্টিমিটাৰ তাৰপিছত কি কৈছে চোৱা পি কিউ 7.1 পিৰ পৰা কিউ কিমান 7.1 চেণ্টিমিটাৰ এতিয়া চোৱা কিউ আৰ কিমান 5 চেণ্টিমিটাৰ কিউ আৰ 5 চেণ্টিমিটাৰ তাৰপিছত চোৱা পি আৰ 3.5 পি আৰ 3.5 এতিয়া চোৱা এতিয়া কি লিখা আছে চোৱা ইয়াত কৈছে ত্ৰিভুজ কি আছে এ বি চি ত্ৰিভুজ এ বি চি লগত চোৱা এই চাইডে পি কিউ আৰ কোনটো বাহু মিলিছে চোৱা এই এ বিৰ লগত কি মিলিছে চোৱা 3.5 কি আছে চোৱা 3.5 আছে এইটো হয়নে অৰ্থাৎ কি মিলিছে পি আৰ মিলিব হয়নে অৰ্থাৎ চোৱা আমি ত্ৰিভুজখন যদি এনেকৈ যদি ঘূৰাই দিওঁ তেতিয়াহ'লে কি হ'ব আৰটো ওপৰলৈ যাবগৈ হয়নে এতিয়া কি হ'ব আৰটো ওপৰলৈ যাব আৰটো আহিব ইয়াত পিটি আহিব ইয়াত আৰু কিউটো আহিব ইয়াত হয়নে অৰ্থাৎ এনেকৈ হ'ব ত্ৰিভুজটো হয়নে অৰ্থাৎ আমি কি পাম চোৱা আৰ পি কিউ ত্ৰিভুজখন পাম আৰ পি কিউ হয়নে অৰ্থাৎ চোৱা এই আৰটো ক'ত যাব ইয়াত যাব হয়নে অৰ্থাৎ কি হ'বগৈ এই এ বি চিৰ লগত কি হ'ব আৰ পি কিউ এতিয়া চোৱা এইটো ক'ত লিখা আছে চোৱা ত্ৰিভুজ এ বি চি ডিৰ লগত আৰ পি কিউটো ক'ত লিখা আছে চোৱা আৰ পি এইটো অ' নহয় এইটো কি হ'ব অৰ্থাৎ চি নাম্বাৰটো কি হ'ব শুদ্ধ অৰ্থাৎ কি কৰা এই 5ৰ এই চি নাম্বাৰটো চোৱা ইয়াত আৰ পি কিউ হ'ব এই চি নাম্বাৰটো কি কৰা শুদ্ধ চিন দিয়া ইয়াৰ পিছত 6 নম্বৰটো চোৱা কি কৈছে ইন ট্ৰেংগেল এ বি চি এণ্ড ট্ৰেংগেল ডি ই এফ এ বি ইকুৱেল 7 চেণ্টিমিটাৰ বি চি 5 চেণ্টিমিটাৰ এংগেল বি ইকুৱেল 50 ডিগ্ৰী ডি ই 5 চেণ্টিমিটাৰ ই এফ ইকুৱেল 7 চেণ্টিমিটাৰ এংগেল ই কি হ'ব এইটো 50 এইটো 500 নহয় এইটো 50 ডিগ্ৰী হ'ব আণ্ডাৰ হুইচ কণ্ডিশ্যনছ আৰ দ্য ট্ৰাইংগেল কনগ্ৰুৱেণ্ট আৰু অসমীয়াত কৈছে যে ট্ৰেংগেল অৰ্থাৎ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফৰ এ বি বাহুৰ মান 7 চেণ্টিমিটাৰ বি চি 5 চেণ্টিমিটাৰ কোণ বি ইকুৱেল 50 ডিগ্ৰী ডি ই 5 চেণ্টিমিটাৰ ই এফ 7 চেণ্টিমিটাৰ এংগেল ই ইকুৱেল 50 ডিগ্ৰী কি চৰ্তত ত্ৰিভুজ দুটা সৰ্বাংগম হ'ব চোৱা কেনেকৈ কৰিম নাম্বাৰ 6ৰ সলিউশ্যন চ' আমাক ত্ৰিভুজ কি আঁকিব দিছে ত্ৰিভুজ এ বি চি হয়নে অৰ্থাৎ ইয়াত এখন ত্ৰিভুজ আকৌ বুজাৰ কাৰণে আমি ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ এ বি চি আৰু এখন ত্ৰিভুজ আঁকিব দিছে ডি ই এফ অৰ্থাৎ ইয়াত আন এখন ত্ৰিভুজ আঁকিলোঁ আমি এই ত্ৰিভুজখনৰ নাম দিলোঁ ডি ই এফ এতিয়া চোৱা
কৈছে যে এ বি বাহুৰ মান কিমান 7 সেন্টিমিটাৰ এ বি বাহুৰ মান 7 সেন্টিমিটাৰ তাৰপিছত বি চি 5 সেন্টিমিটাৰ বি চি 5 সেন্টিমিটাৰ আৰু কৈছে কোণ বি 50 ডিগ্ৰী কোণ বি মানটো কিমান দি আছে চোৱা 50 ডিগ্ৰী আৰু চোৱা ইয়াত কৈছে ডি ই 5 সেন্টিমিটাৰ ডিৰ পৰা ই 5 সেন্টিমিটাৰ আৰু কৈছে ই এফ 7 সেন্টিমিটাৰ ইৰ পৰা এফ 7 সেন্টিমিটাৰ আৰু কৈছে যে এংগেল ই অৰ্থাৎ কোণ ই মানটো কিমান 50 কোণ ইটো চোৱা কিমান 50 ডিগ্ৰী এতিয়া কৈছে যে কি চৰ্তত ত্ৰিভুজ দুটা সৰ্বসৰ্বাংগম হ'ব অৰ্থাৎ চোৱা এতিয়া কি মিলিছে চোৱা এই যোনটো আমাৰ কি আছে এংগেল আছে অৰ্থাৎ কোণ আছে এই কোণৰ লগত এই কোণটো মিলি গ'ল হয়নে অৰ্থাৎ কোণটো ইংলিছত কি বুলি কয় এংগেল বুলি কয় এংগেল তাৰপিছত চোৱা এই যোনখন বাহু আছে এই বাহুটোৰ মানটো কিমান আছে 7 সেন্টিমিটাৰ ইয়াত আছে 7 সেন্টিমিটাৰ অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু মিলি গ'ল হয়নে অৰ্থাৎ কি মিলি গ'ল আমাৰ ছাইড মিলি গ'ল হয়নে তাৰপিছত চোৱা আকৌ ইয়াত 5 সেন্টিমিটাৰটোৰ লগত এই 5 সেন্টিমিটাৰটো মিলি গ'ল হয়নে অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু মিলি গ'ল অকল আৰু এখন কি মিলি গ'ল ছাইড মিলি গ'ল হয়নে অৰ্থাৎ আমাৰ কি হ'বগৈ যোনটো চৰ্ত পালোঁ এইটো কি হ'বগৈ ছাইড এংগেল ছাইড হয়নে ছাইড মিলিছে আৰু এংগেল মিলিছে আৰু ছাইড মিলিছে হয়নে এইটো হ'ব আমাৰ এনচাৰটো অৰ্থাৎ চোৱা এছ ক'ত লিখা আছে চোৱা 1 নাম্বাৰটো হয়নে অৰ্থাৎ এ নাম্বাৰটো কি হ'ব শুদ্ধ হ'বগৈ আৰু অসমীয়াত কি হ'বগৈ এই এ নাম্বাৰটো 6ৰ এ নাম্বাৰটো কি কৰা শুদ্ধ চিন দি দিয়ে এতিয়া 7 নম্বৰটো চোৱা কি কৈছে ইন ট্ৰেংগেল এ বি চি এণ্ড ট্ৰেংগেল পি কিউ আৰ এংগেল বি ইকুৱেল এংগেল পি ইকুৱেল কিমান 90 ডিগ্ৰী এণ্ড এ বি বাহুৰ লগত আৰ পি বাহুটো সমান ট্ৰেংগেল আৰ কনগ্ৰুৱেণ্ট ইফ আৰু অসমীয়াত কৈছে যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ কোণ বি ইকুৱেল কোণ পি সমান 90 ডিগ্ৰী দিয়া আছে আৰু কৈছে এ বি বাহুৰ লগত আৰ পি বাহুটো সমান ত্ৰিভুজ দুটা সৰ্বসৰ্বাংগম হ'ব যদি চোৱা ইয়াত কোনটো চৰ্ত মতে ত্ৰিভুজ দুখন সৰ্বসৰ্বাংগম হ'ব চোৱা নাম্বাৰ 7ৰ সলিউশ্যন চোৱা আমাক ত্ৰিভুজ কি আঁকিব দিছে চোৱা এ বি চি মানে ইয়াত এখন ত্ৰিভুজ আঁকো আৰু চোৱা বি কি কৈছে বি কোণৰ মানটো কিমান 90 হ'ব লাগিব অৰ্থাৎ আমি ইয়াত এখন ত্ৰিভুজ আঁকো ত্ৰিভুজখনৰ চোৱা এইটো পইণ্ট এ হ'ব এইটো বি এইটো চি আৰু বি কোণৰ মানটো কিমান দি আছে চোৱা 90 ডিগ্ৰী আৰু এখন কি আঁকিব দিছে ত্ৰিভুজ কি পি কিউ আৰ অৰ্থাৎ চোৱা আৰু কৈছে যে পি কোণৰ মানটো 90 হ'ব লাগিব হয়নে অৰ্থাৎ চোৱা ইয়াত এখন আমি ত্ৰিভুজ আঁকিলোঁ ত্ৰিভুজ যেহেতু পি কোণৰ মানটো কিমান 90 দিছে সেইকাৰণে এই কোণখন হ'ব পি আৰু এইখন ধৰিলোঁ আমি পি কিউ এইখন ধৰিলোঁ আৰ আৰু এই কোণৰ মানটো কিমান হ'বগৈ 90 ডিগ্ৰী হ'বগৈ এতিয়া চোৱা আৰু কৈছে যে আমাক কৈছে যে এ বিৰ লগত আৰ পি সমান অৰ্থাৎ এই এ বি যোনখন বাহু আছে এই বাহুখনৰ লগত পি আৰ বাহুখন কি সমান এতিয়া চোৱা এই ত্ৰিভুজ দুখন সৰ্বসৰ্বাংগম কেনেকৈ হ'ব চোৱা যিহেতু চোৱা এই কোণটোৰ মান কিমান 90 আছে 90 ডিগ্ৰী যোনটো কি আছে অপজিট যোনটো বাহু এইটো কি বুলি কোৱা হ'ব এইটো কি বুলি কয় সমকোণী ত্ৰিভুজৰ বিপৰীত বাহুটো কি বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় অৰ্থাৎ এই অতিভুজখন যদি মিলি যায় অৰ্থাৎ এইখন বাহুৰ লগত যদি এইখন বাহু যদি আমাৰ মিলি যায় তেতিয়াহ'লে কি হ'ব ত্ৰিভুজখন কি হৈ যাব সৰ্বসৰ্বাংগম হৈ যাব অৰ্থাৎ কি হৈ যাব ত্ৰিভুজ এ বি চি সৰ্বসৰ্বাংগম ত্ৰিভুজ পি কিউ আৰ এতিয়া চোৱা কি হ'ব লাগিব আমাৰ এই এ চি বাহুটো কি হ'ব লাগিব সমান হ'ব লাগিব এ চিৰ লগত কি হ'ব লাগিব আৰ কিউ অৰ্থাৎ এ চি সমান আৰ কিউ এতিয়া চোৱা এইটো ক'ত লিখা আছে এ চি সমান আৰ কিউ এইটো চোৱা প্ৰথমটোতে লিখা আছে মানে অৰ্থাৎ 1 নম্বৰটো কি হ'ব শুদ্ধ হ'ব 7 নম্বৰৰ 1 নম্বৰটো কি কৰিবা এ নম্বৰটো শুদ্ধ চিন দি দিবা ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইফ ট্ৰেংগেল এ বি চি সৰ্বসৰ্বাংগম ট্ৰেংগেল ডি ই এফ এণ্ড এংগেল এ ইকুৱেল 50 ডিগ্ৰী এংগেল ই ইকুৱেল 85 ডিগ্ৰী দেন এংগেল চি অৰ্থাৎ এই চি কোণৰ মানটো উলিয়াব লাগে আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যদি ত্ৰিভুজ এ বি চি সৰ্বসৰ্বাংগম ত্ৰিভুজ ডি ই এফ আৰু কোণ এৰ মান 50 ডিগ্ৰী আৰু কোণ ইৰ মান 85 ডিগ্ৰী তেন্তে কোণ চি অৰ্থাৎ কোণ চি মানটো উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম নাম্বাৰ 8ৰ সলিউশ্যন নাম্বাৰ 8ৰ সলিউশ্যন চোৱা যিহেতু এই ইয়াত কি দি আছে ত্ৰিভুজ এ বি চি দি আছে এইটো আঁকি লোৱা প্ৰথমে তেতিয়া আমাক বুজাৰ সুবিধা হ'ব ইয়াত দুখন ত্ৰিভুজ আঁকিব লাগিব আমি তেতিয়া বুজাত সুবিধা হ'ব চোৱা কি ত্ৰিভুজ আঁকিব দিছে এ বি চি আৰু কি ত্ৰিভুজ আঁকিব দিছে ডি ই এফ ইয়াত আন এখন ত্ৰিভুজ আঁকো আমি ত্ৰিভুজ ডি ই এফ আৰু ইয়াত কি কৈছে চোৱা সৰ্বসৰ্বাংগম বুলি চিনখন দি আছে সৰ্বসৰ্বাংগম চিনৰ অৰ্থটো হ'ল কি ত্ৰিভুজ দুখন কি হৈছে মিলি আছে এতিয়া মিলি থাকিলে কি হ'ব চোৱা এই এ কোণৰ মানটো চোৱা কিমান দি আছে চোৱা 50 ডিগ্ৰী দিয়া আছে আৰু চোৱা ই কোণৰ মানটো কিমান 85 দি আছে অৰ্থাৎ এই ই কোণৰ মানটো কিমান দি আছে 85 ডিগ্ৰী অৰ্থাৎ চোৱা এই কোণটো ইয়াত এ কোণৰ মানটো কিমান 50 দিয়া মানে এই কোণৰ মানটো কিমান হ'ব 50 হ'ব কাৰণ ত্ৰিভুজ দুখন যিহেতু মিলি আছে আৰু ইয়াত 85 দিয়া মানে এই কোণৰ মানটো কিমান হ'বগৈ 85 ডিগ্ৰী হ'ব বাকী থাকিল কি আমাৰ এই চি কোণৰ মানটো হয়নে অৰ্থাৎ আৰু ইয়াত থাকিল এফ কোণৰ মানটো অৰ্থাৎ চোৱা এই চি কোণৰ মানটো কিমান হ'ব চোৱা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণ মিলাই পেলাই কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব হয়নে যেতিয়া চোৱা এতিয়া যিহেতু দুখন কোণৰ মান দি আছে চোৱা তৃতীয়খন কোণৰ মানটো কেনেকৈ উলিয়াম প্ৰথমে এই দুটা যোগ কৰি লোৱা 85ৰ লগত কি কৰা এই 50টো যোগ কৰা 5 হ'ল 5 8 5 13 অৰ্থাৎ কিমান পালোঁ চোৱা 135 এতিয়া 180ৰ পৰা 135টো বিয়োগ কৰি দিয়া
ইয়াত আছে 0 পৰা 5 নাযায়, ইয়াৰ পৰা 10 10 পৰা 5 গ'লে 5, ইয়াত আছে 7 7 পৰা 3 গ'লে 4, 1 পৰা 1 গ'লে 0 লিখা দৰকাৰ নাই, অৰ্থাৎ কিমান পালোঁ চোৱা 45। এতিয়া চোৱা অৰ্থাৎ এই যোনটো কোণ আছে এই কোণৰ মানটো কিমান হ'বগৈ 45 ডিগ্ৰী হ'বগৈ, আৰু এই কোণৰ মানটো কিমান হ'বগৈ 45 ডিগ্ৰী হ'বগৈ, কাৰণ ত্ৰিভুজ দুখন কি সৰ্বাংগ মিলি আছে হয়নে। এতিয়া চোৱা এই 45টো ক'ত আছে, এইটোৱে হ'ব আমাৰ এনচাৰ। চোৱা আঁতৰত কি হ'বগৈ এই বি নাম্বাৰটো কি হ'ব শুদ্ধ এনচাৰ, আৰু ইয়াত কি কৰা আঁতৰ ইংৰাজীত এই বি নাম্বাৰক শুদ্ধ চিন দি দিয়ে, এইটো হ'ল আমাৰ আনচাৰ। ধন্যবাদ। আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।